নমস্কাৰ SCRT DLEDৰ বাবে ফাইনালি অনলাইন কাউন্সেলিং প্ৰসেছটো ইতিমধ্যে চলি আছে। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত আহে তেনেহলে দেখিবলৈ পাব কাউন্সেলিং পৰ্টেল ফৰ পেট 2026 is live now. So click here to proceed with online counseling. আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু আপোনালোকৰ লগ ইন পৰ্টেলটো ইয়াতে আহি যাব। সো লগ ইনৰ বাবে আপোনালোকৰ নিজৰ 10 ডিজিট মোবাইল নাম্বাৰটো ইয়াতে বহাব লাগিব আৰু লগতে নিজৰ ডেট অফ বাৰ্থটো বহাই ল'ব। মই প্ৰথমতে ইয়াতে কেণ্ডিডেট এগৰাকীৰ বহাই আছো। সো এনেকৈ বহাই লৈ আপোনালোকে সিম্পলি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আইডিটো ইয়াতে লগ ইন হৈ যাব আৰু অল ডিটেইলছ ইয়াতে আহি যাব। নিজৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, জেন্ডাৰ। তাৰপিছত আপোনালোকৰ ৰিজাল্ট আহি যাব, ৰিজাল্ট ফৰ পেট আৰু আপোনালোকৰ নিজৰ এক্সাম ডিস্ট্ৰিক্ট, ৰোল নাম্বাৰ, ষ্ট্ৰীম ক'ৰ পৰা হয়, কিমান মাৰ্কছ অবটেইন কৰিছে, সকলোখিনি আহি যাব। সো আপোনালোকক আৰু এটা কথা কৈ দিওঁ, যিখিনি আছে আপোনালোকৰ ৰিজাল্ট ফৰ পেট 2026 এই বস্তুখিনি স্ক'ৰ কাৰ্ড হিচাপে আপোনালোকৰ পিছত দৰকাৰ হ'ব। সেইখিনি আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব। ওকে, তো স্ক্ৰীনশ্বট কৰি ৰাখি আপোনালোকৰ পিছত যেতিয়া এডমিশ্যনৰ বাবে যাব সেইখিনি দৰকাৰ হ'ব, আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। সো ইয়াতে কাউন্সেলিঙৰ বাবে ইয়াৰ পিছত আপোনালোকে ক্লিক হেয়াৰ টু প্ৰচিড অনলাইন কাউন্সেলিঙত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আহি যাব। চাওক এই কেণ্ডিডেটগৰাকী ইয়াতে চিলেক্ট ইউৰ প্ৰিফাৰ্ড টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আহি গৈছে আৰু ইয়াতে ইউ এপিয়াৰ্ড পেট 2026 ইন বঙাইগাঁও ডিষ্ট্ৰিক্ট। যিহেতু কেণ্ডিডেটগৰাকীয়ে বঙাইগাঁৱত দিছিলে, চ' সেইবাবে বঙাইগাঁও আহি গৈছে। আপুনি য'ত দিছিলে আপোনাৰ সেইটো আহি যাব আৰু আপুনি তাতে কৰিব পাৰিব। চ' ইয়াতে বঙাইগাঁও ডিষ্ট্ৰিক্টত যিহেতু দুখন ইনষ্টিটিউট আছে, ডাইৰেক্ট বঙাইগাঁও হৈছে এখন আৰু এখন হৈছে নৰ্মেল স্কুল। দুয়োটাতে সিট কেপাচিটি 50-50 আছে আৰু ইয়াতে আপোনালোকৰ দুয়োখনে গভৰ্ণমেণ্ট হয়। কিছুমান ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্ট আৰু কিছুমান প্ৰাইভেটত থাকে। চ' সেইবিলাকো আপোনালোকে কেনেকৈ কৰিব সেইটো দেখুৱাই আছোঁ। ক্ষেত্ৰত আপুনি প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগিব। প্ৰিফাৰেঞ্চ মানে আপোনাৰ যিটো আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰিছে, যিটো আপোনাৰ ভাল লাগে, আপুনি যিটো ল'ব বিচাৰে। ছাপ'জ মই ইয়াতে ডাইৰেক্ট বঙাইগাঁওটো ক্লিক কৰিলোঁ ফাৰ্ষ্ট, ছেকেণ্ড টু নৰ্মেল স্কুল ক্লিক কৰিলোঁ। চেঞ্জো কৰিব পাৰিব। এইবিলাক যে কাৰ চিন দেখিবলৈকে পাইছে, এই কাৰ চিনত যদি আপুনি ক্লিক কৰে চাব এইটো তলত আহি যাব, এইটো ওপৰত গুচি যাব। চ' এনেকৈ চেঞ্জো কৰিব পাৰে। চ' যদি আপোনাৰ ইয়াতে ফাইনেল চিলেক্ট কৰা হ'ল, তেন আপোনালোকে ইয়াতে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। আৰু চিয়'ৰ ইউ ৱান্ট টু ছেভ দিছ প্ৰিফাৰেঞ্চেছ যদি হয় তেনেহ'লে আপোনালোকে য়েছ ছাবমিট বুলি ক্লিক কৰিব। এনেকৈ ছাবমিট কৰাৰ পিছতে আপোনালোকৰ ছাবমিশ্যনটো হৈ যাব আৰু ইয়াৰ পিছত আপোনালোকে এখন হয়তো ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব। ছাপ'জ বৰপেটা ডিষ্ট্ৰিক্টৰ বাবে আপুনি কৰিব গৈছে। বৰপেটা ডিষ্ট্ৰিক্টৰ টোটেল ইনষ্টিটিউটৰ সংখ্যা আছে 7টা। এতিয়া ইয়াতে কেণ্ডিডেটে ভুল এটা কি কৰে জানেনে? কিছুমান কেণ্ডিডেটে অকল দুখন নাইবা এখন ইনষ্টিটিউট চিলেক্ট কৰি দিয়ে, বাকী কেইখন চিলেক্ট নকৰে। চ' আপোনালোকে সেইটো ভুল নকৰিব। সেইটোৰ বাবে মই আপোনালোকক কৈ আছোঁ বাৰে বাৰে, যদি আপোনালোকৰ মাৰ্কছবিলাক ভাল আছে তেনেহ'লে আপোনালোকে যিবিলাক গভৰ্ণমেণ্ট আছে, ধৰক আপুনি ডাইৰেক্ট বৰপেটা ফাৰ্ষ্ট চিলেক্ট কৰিলে, ছেকেণ্ড প্ৰিফাৰেঞ্চ নৰ্মেল স্কুল হাউলি চিলেক্ট কৰিলে, BTC চেঙা চিলেক্ট কৰিলে, থাৰ্ড ফ'ৰ্থত চিলেক্ট কৰিলে BTC হাউলি, নাইবা আপুনি ক্ৰনলজিকেলি নহ'লেও আপোনালোকৰ ওলট পালতকৈ চিলেক্ট কৰিব পাৰে। তাৰপিছত যিবিলাক আছে প্ৰাইভেট, যদি আপুনি প্ৰাইভেটত ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ প্ৰাইভেটবিলাকো চিলেক্ট কৰি দিব পিছত মানে প্ৰিফাৰেঞ্চত। চ' সেই ক্ষেত্ৰত কি হ'ব, যদি আপোনালোকৰ মাৰ্কছ অকণমান কম আছে তেনেহ'লে আপোনালোকৰ গভৰ্ণমেণ্টত নাপালেও আপোনালোকে প্ৰাইভেটত ছিটটো ইয়াতে লাভ কৰিব পাৰে। চ' বাকীবিলাকৰ ক্ষেত্ৰত তেনেকুৱাই, যিবিলাকৰ ধৰক ডিষ্ট্ৰিক্টত ইয়াতে প্ৰাইভেট নাই তেওঁলোকেতো অকল এটাই অপশ্যন যে গভৰ্ণমেণ্ট যিকেইখন আছে তাতে কৰিব পাৰিব। কিন্তু যিবিলাকৰ প্ৰাইভেটো আছে ইয়াতে বা বেছি আছে ইনষ্টিটিউটৰ সংখ্যা, তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে সুবিধাটো বেছি হয়। চ' বৰপেটাৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, কিছুমানত ইয়াতে 50টা ছিট কেপাচিটি আৰু কিছুমানত যদি চাই 100টা ছিট কেপাচিটি আছে। চ' এনেদৰে আপোনালোকৰ যিটো টোটেল 64টা ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই আপোনালোকে গোটেইকেইখনৰ বাবে ডিষ্ট্ৰিক্ট ৱাইজ অনলাইন কাউন্সেলিংটো কৰিব পাৰিব। আৰু এই কাউন্সেলিং প্ৰচেছটো বা কাউন্সেলিং কৰাটো কিন্তু সকলোৰে বাবে ইয়াতে মেণ্ডেটাৰী হয়। চ' অনলাইন কাউন্সেলিং প্ৰচেছটো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই আশা কৰোঁ বুজিব পাৰিলে কেনেদৰে কৰিব লাগিব বা আৰু কোনবিলাক ৰুলছ ফ'ল' কৰিব লাগিব। চ' ভিডিঅ'টো এইখিনি আছিলে। লাইক এটা কৰি ৰাখিব, প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত জনাব পাৰে। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।